পানবাজার থানায় উপস্থিত সেন্ট্রাল গুয়াহাটির অসম জাতীয় পরিষদ প্রার্থী কুঙ্কি চৌধুরী। কুঙ্কির বিরুদ্ধে পানবাজার থানায় দায়ের হয়েছিল একটি অভিযোগ। নির্বাচনী আচরণবিধি লঙ্ঘনের অভিযোগ উঠেছে কুঙ্কি চৌধুরীর বিরুদ্ধে। পানবাজার পুলিশ সমন জারি করেছিল এবং কুঙ্কির সোশ্যাল মিডিয়া সেল নির্বাচনী আচরণবিধি লঙ্ঘন করেছে এমনটাই অভিযোগ উঠেছিল। ভোট গ্রহণের 48 ঘন্টা আগে অসম থেকে চলে যাওয়া উচিত ছিল কুঙ্কির সেই টিমের, কিন্তু ওই সময়ের মধ্যে অসম ত্যাগ করেননি হরিয়ানার 4 তরুণ। বিজেপি কর্মীর অভিযোগের ভিত্তিতেই মামলা দায়ের হয় পানবাজার থানায়। এ নিয়ে বিস্তারিত জানাচ্ছে সরাসরি আমার সঙ্গে রয়েছে প্রতিনিধি দীপঙ্কর কলিতা। যুবক আছিল হাৰিয়ানাৰ যুৱক আছিল, সেই যুৱককেইজনে নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ পিছত তেওঁলোকে নিজ ৰাজ্যলৈ উভতি যাব লাগিছিল, কিন্তু তেওঁলোকে উভতি নগৈ কুঙ্কি চৌধুৰীৰ সৈতে বিভিন্ন স্থানত তেওঁলোকে প্ৰচাৰ চলাই থকাৰ অভিযোগ উত্থাপন হৈছে। গতিকে এই বিষয়টো লৈ এই তিনিটা অভিযোগৰ ভিত্তিতেই পানবজাৰ আৰক্ষী থানাই কুঙ্কি চৌধুৰীক সমন জাৰি কৰিছিল আৰু এই মুহূৰ্তত পানবজাৰ আৰক্ষী থানাত কুঙ্কি চৌধুৰীক সোধা পোছা অব্যাহত ৰখা হৈছে। আৰু কুঙ্কি চৌধুৰীৰ এই গোটেই বিষয়টো লৈ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাজনীতি তোলপাৰ লাগিছে। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কুঙ্কি চৌধুৰীৰ পৰিয়ালক লৈ কেতবোৰ বিশেষ বিতৰ্কিত কিছু মন্তব্য প্ৰকাশ কৰিছিল আৰু তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে কুঙ্কি চৌধুৰীৰ বিৰুদ্ধে এই ধৰণৰ অভিযোগ উত্থাপন হৈছে। পানবজাৰ আৰক্ষী থানাৰ সন্মুখত এই মুহূৰ্তত কুঙ্কি চৌধুৰীৰ বহু সমৰ্থক ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে কুঙ্কি চৌধুৰী এই গোটেই যিসমূহ তেখেতৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সেইসমূহ তেওঁলোকে নস্যাৎ কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে সেই কথা মানি ল'ব পৰা নাই। এই মুহূৰ্তত পানবজাৰ আৰক্ষী থানাৰ সন্মুখত তেখেতৰ সমৰ্থকসকলে আহি ইয়াত অৱস্থান কৰা দেখিবলৈ পোৱা গৈছে। মন কৰিবলগীয়া কথাটো হ'ল যে কুঙ্কি চৌধুৰীয়ে কেইদিনমান পূৰ্বে আচলতে নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়ত তেখেতৰ এটা ভিডিঅ' যেতিয়া মুখ্যমন্ত্ৰীয়ে আচলতে কুঙ্কি চৌধুৰীক তথা পৰিয়ালক সমালোচনা কৰিছিল, সেই সময়ছোৱাত কুঙ্কি চৌধুৰীয়ে এটা ভিডিঅ' প্ৰকাশ কৰিছিল। সেই ভিডিঅ'টো কোনো দুষ্ট চক্ৰই AI যোগেদি বিকৃত কৰি সামাজিক মাধ্যমত প্ৰচাৰ চলাইছিল। সেই সন্দৰ্ভত কুঙ্কি চৌধুৰীয়ে কিন্তু আৰক্ষীৰ কাষ চাপিছিল, এই গোটেই বিষয়টোৰ লগত জড়িত দোষীক শাস্তি দাবী কৰিছিল। কিন্তু কুঙ্কি চৌধুৰীৰ সেই গোচৰটোৰ ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে এই মুহূৰ্তলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। বিপৰীতে কুঙ্কি চৌধুৰীৰ বিৰুদ্ধে নৱকুমাৰ লহকৰ নামৰ এজন যুৱকে যি এজাহাৰ দাখিল কৰিলে, তাৰ পিছতে তাৎক্ষণিকভাৱে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে এই বিষয়টো লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া এই মুহূৰ্তত সৃষ্টি হৈছে। মোৰ সৈতে জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ আছে, অকণমান তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। তেওঁ আহি ইয়াত উপস্থিত হৈছেই। সেই বিষয়টো সন্দৰ্ভত তেওঁৰ মন্তব্য জানিম। সেইকাৰণে মই ভাবোঁ যে এইখন যিটো গোচৰ তেওঁলোকে চলাইছে সম্পূৰ্ণভাৱে ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত। যোৱা নিৰ্বাচনত কি হ'ব এইটো লৈ পেলাই চৰকাৰ শংকিত বা মুখ্যমন্ত্ৰী শংকিত। সেইকাৰণে এনেকুৱা ধৰণৰ বিভিন্ন আপোনালোকে চাওক যে এইটো কেৱল বিক্ষিপ্ত এটা ঘটনাৰূপে চালে নহ'ব। আজি খোৱাঙত কি হৈ আছে লুৰিণজ্যোতি গগৈৰ ক্ষেত্ৰত আপুনি সেইটোও চাব লাগিব। অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে, যিবিলাকৰ দ্বাৰা চৰকাৰখনে যে ভয় খাইছে নিৰ্বাচনৰ পৰিণতিলৈ, সেইটো নিশ্চিত হৈছে। আৰু মই ভাবোঁ যে আজি ইয়াত যেনেকৈ নাগৰিকসকল গোট খাইছে, এই নাগৰিকসকল স্বতঃস্ফূৰ্তভাৱে ইয়ালৈ আহিছে, আহি কুঙ্কি চৌধুৰীৰ কাষত থিয় হৈছে আৰু অসমৰ প্ৰতিখনজন ৰাইজ ইয়াত থিয় হ'ব লাগে। আৰু এইটো যিটো গোচৰ তেওঁলোকে ধৰিছে, এইটো গোচৰ তদন্তৰো যোগ্য গোচৰ বুলি মই নাভাবোঁ। আৰু নিৰ্বাচনী প্ৰচাৰৰ সময়তো দেখা গৈছিল যে মুখ্যমন্ত্ৰীগৰাকীয়ে কুঙ্কি চৌধুৰীৰ পৰিয়ালকে তেওঁলোকে আচলতে আক্ৰমণ কৰিছিলে বিভিন্ন ভাষাৰে। তাৰ নিৰ্বাচন হৈ যোৱাৰ পাছতো আজি কুঙ্কি চৌধুৰী পুনৰবাৰ এনেধৰণৰ গোচৰ তেওঁৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰিছে। ইয়াত ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰীগৰাকীৰো আক্ৰোশৰ বলি হৈছে নেকি? একেবাৰে স্বাভাৱিকভাৱে আক্ৰোশৰ বলি হৈছে। তেওঁ চাওক, এটা কথা আপুনি চাব যে এতিয়া কি চলি আছে, মডেল কোড অফ কণ্ডাক্ট কোনে চৰকাৰ চলায়? নিৰ্বাচনী আয়োগে চৰকাৰ চলায়, মুখ্য সচিব ইয়াৰ প্ৰধান। তেনেকুৱা এটা সময়ত মুখ্যমন্ত্ৰীয়ে আপোনাৰ সাংবাদিকৰ আগত বক্তব্য দাঙি ধৰি কৈছে যে মই পুলিচ পঠাইছোঁ। কি অধিকাৰত পঠাব তেওঁ পুলিচ? তেওঁ পঠিয়াই আজিৰ তাৰিখত যে 4 মে'ৰ পিছত যদি তেওঁ পুনৰ ক্ষমতালৈ আহি শপত লয়, তাৰপিছত তেওঁৰ অধিকাৰ আছে, কিন্তু আজিৰ তাৰিখত তেওঁৰ অধিকাৰ নাই। অৰ্থাৎ তেওঁ আনকনষ্টিটিউচনেলি এই অধিকাৰ প্ৰয়োগ কৰিছে। সেইটো আটাইতকৈ বিপদজনক। আৰু সেইটোৱে এইটো কথা সূচায় যে সম্পূৰ্ণভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁ যিটো আক্ৰোশ পূৰণৰ বাবে এই কামটো কৰিছে। আপুনি চাওক যে কুঙ্কি চৌধুৰী কাইলৈ জিকে হাৰে এয়া ভোটাৰ ৰাইজে নিৰ্ধাৰণ কৰিব, কিন্তু কুঙ্কি চৌধুৰী এই যি নিৰ্বাচনত তেওঁ অংশগ্ৰহণ কৰিলে, সি এটা নেৰেটিভ অসমৰ মানুহৰ মাজলৈ লৈ গ'ল, যিটো নেৰেটিভে মই ভাবোঁ যে আপোনাৰ ভাৰতীয় জনতা দলক সাংঘাতিকভাৱে ক্ষতি কৰিছে। আৰু সেই আক্ৰোশত তেওঁ যে এই যে এটা কঠোৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে, সেইটোৰ কাৰণে সেইটোৰ কাৰণে এইটো এটা তেওঁ ব্যক্তিগত আক্ৰোশৰ বিষয় হিচাপে লৈছে আৰু এনেদৰে তেওঁক হাৰাছমেণ্ট কৰিছে এই ছোৱালীজনীক। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে শান্তনু বৰঠাকুৰ। বেশ, ধন্যবাদ দীপঙ্কর।